নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে সকলোকে ধন্যবাদ এনিভাৰত 24 বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষলৈ মই মনিষা সকলোকে স্বাগতম জনাইছো এই স্বাস্থ্য বিশেষ অনুষ্ঠানত মোৰ লগত প্ৰত্যেকটো খণ্ডতে উপস্থিত থাকে একোজনকৈ বিশিষ্ট আৰু অভিজ্ঞ চিকিৎসক আজিও ঠিক মোৰ লগত উপস্থিত আছে মাৰোৱাৰী হাস্পতালৰ দাঁতৰ বিশেষজ্ঞ আৰু অভিজ্ঞ চিকিৎসক আসফি আহমেদ আশ্ৰফ বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো যেটো আমি আজি দাঁতৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিম যেটো বিভিন্ন সময়ত বিভিন্ন ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে দাঁতৰ বহুতো সমস্যা থাকে গতিকে মোৰ প্ৰথম প্ৰশ্নটো হৈছে সকলোতকৈ কমন সমস্যাসমূহ কি কি দাঁতৰ ক্ষেত্ৰত ডেন্টাল প্ৰবলেমছ বা ডেন্টাল দন্তৰ ৰোগ যেটো কওঁ আমি সেইটো বহুত ধৰণৰ আছে তাৰ ভিতৰত সকলোতকৈ যেটো কমন ডেন্টাল প্ৰবলেম প্ৰথমটো হৈছে ডেন্টাল কেভিটিজ বা ডেন্টাল কেৰিজ বা যেটো আমি ক্ষয় ৰোগ বুলি কওঁ আৰু কমন যেটো ভাষাত আমি পোকে খোৱা বুলি কওঁ সেইটো আৰু দ্বিতীয়টো হৈছে আলুৰ প্ৰবলেম যেটো আমি মেডিকেল টাৰ্মছত জিঞ্জিভাইটিছ বা পেৰিডন্টাইটিছ বুলি কওঁ আৰু যেটো আমি সাধাৰণ ভাষাত পাইৰিয়া বুলি কওঁ সেই দুটা বিশেষকৈ বেছিকৈ দেখা পোৱা যায় আৰু এতিয়া মই ক্ষয় ৰোগটো এবাৰ ক'বলৈ বিচাৰিম কি হয়তো আমাৰ মুখৰ ভিতৰত বহুত ধৰণৰ বীজাণু থাকে চবৰে মুখতে থাকে এতিয়া যেতিয়া আমি খাদ্য খাওঁ তেতিয়া কি হয় সেই মুখত থকা বীজাণুবোৰ খাদ্যৰ ওপৰত আক্ৰমণ কৰে আৰু এবিধ এচিড তৈয়াৰ কৰে এই এচিডটো ইমান ষ্ট্ৰং যে মুখত দাঁতৰ যেটো টান অংশ যেটো এনামেল কয় সেইটো নৰম কৰি পেলাই সময়ছোৱাত আৰু গাঁতৰ সৃষ্টি কৰে তাকে কেভিটি বা ক্ষয় ৰোগ বুলি কোৱা হয় এতিয়া আৰু এটা কথা মনত ৰাখিব লাগিব যে এবাৰ ক্ষয় ৰোগটো যদি এবাৰ হয় ই আপোনাভতি কেতিয়াও ঠিক নহয় অৰ্থাৎ এইটো ৰিভাৰ্সিবল কেতিয়াও নহয় কিন্তু যদি ডেন্টিষ্ট এগৰাকী তাত লৈ আহি পাই প্ৰথম অৱস্থাতে বা যেতিয়া বেছি ডন হয় তেতিয়া কি কৰে সেই অংশখিনি চাফা কৰি আৱশ্যকীয় ফিলিং মেটেৰিয়েল ভৰাই দি সেই ক্ষয় ৰোগটো আগবঢ়াই যোৱাত বাধা দিব পৰা যায় যেটো যিকোনো লোকৰ ক্ষেত্ৰতে দেখা যায় যে গৰমেই হওক বা ঠাণ্ডাই হওক যিকোনো বস্তু খালে দাঁতৰ খিৰখিৰণি অনুভৱ হয় বা তেজ ওলায় আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে টেমুনাও হয় মানে আলুৰ ওপৰত এটা সৰু পোহা টাইপ মানে উঠে যেটো এই সমস্যাটো কিয় হয় খিৰখিৰণি কিয় হয় বা গৰমেই খাওক বা ঠাণ্ডাই খাওক কিয় হয় মানে তাৰ সমস্যাসমূহৰ সমাধান কি আচ্ছা এতিয়া প্ৰথমটো মই কিয় খিৰখিৰণি সেইটো কওঁ আমাৰ দাঁতত তিনিটা লেয়াৰ থাকে প্ৰথম যেটো লেয়াৰ হয়তো এনামেল বুলি কয় সেকেন্ডটো ডেন্টিন থাৰ্ডটো পাল্প এতিয়া প্ৰথম দুটা লেয়াৰত নাৰ্ভ এণ্ডিং নাথাকে অৰ্থাৎ সেই লেয়াৰ দুটাত যদি ক্ষয় ৰোগ হৈও থাকে বা পোকে খাই একো গম নাপায় কিন্তু যদি ডিপ সেকেন্ড লেয়াৰলৈকে যায় তেতিয়া অকণমান সেন্সিটিভিটি যেটো যে পানী খালে ঠাণ্ডা খালে বা গৰম খালে লাগে সেইটো অনুভৱ কৰিব পাৰে আৰু যদি থাৰ্ড লেয়াৰত যায় তেতিয়া কিন্তু বিষ আৰম্ভ হয় এতিয়া মানুহবোৰে যে খিৰখিৰণি হয় বুলি কয় সেইটো সাধাৰণতে কি হয় ক্ষয় ৰোগটো গৈ সেকেন্ড লেয়াৰলৈকে গৈ পাইছে ট্ৰিটমেণ্ট কৰা নাই মানে মানুহজনে তো সেইটো কাৰণে যেতিয়া খাদ্য খায় তেতিয়া কি হয় এই নাৰ্ভ এণ্ডিংবোৰে ধৰি গৰম ঠাণ্ডা বেছিকৈ ধৰে আৰু এইটো কাৰণে এই ফিলিংটো আহে যে এইটো সেন্সিটিভ ফিলিংটো হয় যেটো ঠাণ্ডা দিনতো দাঁতৰ বিভিন্ন সমস্যা হয় ঠাণ্ডা দিনত কি সমস্যা হ'ব পাৰে দাঁতৰ ক্ষেত্ৰত আৰু ইয়াৰ লক্ষণসমূহ কেনেকুৱা হ'ব পাৰে ঠাণ্ডা দিন আৰু গৰম দিন বুলি তেনেকুৱা নাই একো কিন্তু ঠাণ্ডা দিনত যেহেতু ঠাণ্ডা গোটেই এটমস্ফিয়াৰটো ঠাণ্ডা থাকে সো পানী বা যিকোনো বস্তু খালে যেটো গৰম দিনতো হয় সেইটো ঠাণ্ডা দিনত অকণ বেছি কৰি দেখা পোৱা যায় কিন্তু বেমাৰ গৰম দিন আৰু ঠাণ্ডা দিন বেলেগ একো নাই একেই হয় বস্তুটো কিন্তু ঠাণ্ডা দিনত ধৰক পোকে খাই আছে ক্ষয় ৰোগ হৈছে ট্ৰিটমেণ্ট কৰা নাই তেতিয়া সেইটোত বেছি ঠাণ্ডা দিনত বেছি লাগে তাৰমানে পানী খালে বেছি লাগে সেইকাৰণে মানুহে ভাবে যে ঠাণ্ডা দিনৰ কাৰণে বেছি হৈছে নেকি কিন্তু সেইটো কথা নহয় ঠাণ্ডা দিন গৰম দিনত বেমাৰ একেই থাকে যেটো দাঁতৰ বিষ সকলোৰে হয় তেজ ওলোৱা আলু ফুলা বা পোকে খোৱা সমস্যা হলে কেনেকুৱা ধৰণৰ চিকিৎসা ল'ব লাগে বা কি কৰিব লাগে বা দাঁতৰ বিষেই হওক বা পোকে খোৱাই হওক বা আলুৰ বিষেই হওক লক্ষণবিলাক চবৰে ক্ষেত্ৰত বেলেগ নেকি পোকে খোৱা যদি ক্ষয় ৰোগ যেটো হয় এইটো লক্ষণবোৰ বেলেগ আলু বেমাৰৰ লক্ষণ বেলেগ এতিয়া পোকে খোৱাৰ লক্ষণবোৰ প্ৰথমটো হৈছে এই যেটো জিনজিনা স্পিড সেন্সিটিভিটি যেটো ঠাণ্ডা গৰম খালে লাগিব পাৰে প্ৰথমটো সেকেন্ডটো হৈছে গাঁতৰ সৃষ্টি হ'ব থাৰ্ডটো হৈছে বগা বা কলা দাগ পৰিব পাৰে দাঁতৰ ওপৰত আৰু দুই পাৰি দাঁত লগালে বিষ হ'ব পাৰে আৰু লাষ্টলি মই ক'ম যে খুব কণ্টিনিউয়াছ অত্যন্ত বিষ হ'ব পাৰে যেটো বিষ মানে টেবলেট খালে দৱাই বিষৰ টেবলেট খালেও ভাল নহয় সেইকেইটা কাৰণ আৰু যেটো আলুৰ প্ৰবলেম আলুৰ লক্ষণ হৈছে প্ৰথমটো হৈছে কি আলুবোৰ ফুলি যাব পাৰে সেকেন্ডলি ব্ৰাছ কৰিলে তেজ ওলাব পাৰে থাৰ্ডলি যেটো নৰ্মেল গুলপীয়া কালাৰ
আলুৰ ৰংটো সাধাৰণতে গুলপীয়া ৰং থাকে, কিন্তু বেমাৰ হ'লে কি কালাৰটো চেঞ্জ হৈ ৰঙা হৈ পৰে, সেইটো হ'ব পাৰে। তাৰপিছত আলুৰ যিটো নৰ্মেল পজিশ্যন সেইটোৰ পৰা তললৈ বহুখিনি তলত আহি যায়, আৰু আলু বেমাৰ হ'লে যিহেতু ফুলি যায়, তেজ পুজু ওলাব পাৰে, মুখৰ পৰা দুৰ্গন্ধ ওলায়, সেইটো এটা চাইন হয়। আৰু দাঁতবোৰ লৰিবও পাৰে, সেইবোৰ লাষ্টতহে দাঁতবোৰ লৰা আৰম্ভ কৰে ট্ৰিটমেণ্ট নকৰিলে। যিটো দাঁতৰ সঠিক আকাৰ বা বিকাশৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে, প্ৰত্যেকজন ব্যক্তিয়ে সঠিক আকাৰ বা যত্ন কেনেদৰে ল'ব লাগে? এতিয়া যতনটো ল'বলৈ হ'লে আমি কেইটামান কথা ভালকৈ মনত ৰাখিব লাগিব। প্ৰথমটো হৈছে আমি সদায় দুবাৰ ব্ৰাছ কৰাটো দৰকাৰ। প্ৰথম ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিব লাগিব, আৰু ৰাতি খোৱাৰ আগতে ব্ৰাছ কৰাটো অত্যন্ত আৱশ্যকীয়। দ্বিতীয়তে বেছি মিঠা বা আঠা জাতীয় বস্তু যেনে বিস্কিট, চিপছ, কেকছ, চকলেটছ আদি খাব নালাগে বা কাম কৰি খাব লাগে, আৰু খালেও ভাল কৰি মুখখন কুলি কৰি ধুই পেলাব লাগে। থাৰ্ডলি এটা বেলেঞ্চ ডায়েট খাব লাগে, য'ত প্ৰচুৰ পৰিমাণৰ শাক পাচলি, ফল মূল, গাখীৰ বা গাখীৰৰ পদাৰ্থ আদি থাকে, সেইটো বেলেঞ্চ ডায়েট এটা খাব লাগে। আৰু কেতিয়াবা কি হয়, আমি খাদ্য খালে দাঁতৰ ফাকৰ মাজত খাদ্য জমি থাকে, আৰু ফলত দাঁতৰ বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। চ' এই খাদ্যবোৰ ব্ৰাছ কৰিলেও যদি নোলায়, আমি ফ্লছিং কৰি ওলাব লাগে, ডেণ্টেল ফ্লছিং বুলি কয়। এই পদ্ধতিত কি কৰে, ডেণ্টেল ফ্লছ বা নাইলন থ্ৰেড দাঁতৰ ফাকৰ মাজত সোমাই দিয়া হয়, আৰু ওপৰ তল কৰি দিলে খাদ্যবোৰ যিবোৰ জমি থাকে সেইবোৰ ওলাই যায়। চ' ফ্লছিং কৰাটো খুবেই দৰকাৰ। আৰু যিবোৰ ক'ল্ড ড্ৰিংকছ আজিকালি বজাৰত পায়, যেনে কোকোকোলা, ফেণ্টা বা আন কোনো এনাৰ্জি ড্ৰিংকছ, সেইবোৰ খাবলৈ নালাগে মই কওঁ, কাৰণ সেইবোৰত বহুত ধৰণৰ এচিড যেনে ফছফৰিক এচিড, চাইট্ৰিক এচিড বা আন কোনো অৰ্গেনিক এচিড থাকে, যিবোৰে দাঁতক খুবেই অনিষ্ট কৰে। লাষ্টলি মই ক'ম যে সময়ে সময়ে ডেণ্টিষ্টৰ কাষ চাপি এটা এডভাইচ লোৱাটো খুবেই দৰকাৰ। দাঁতৰ নিয়মিত চেকআপ, ডেণ্টেল চেকআপ কৰাটো কিমান জৰুৰী, আৰু কিমান দিনৰ ব্যৱধানত এই চেকআপ কৰিব পাৰি? এনেই যদি ঠিকেই থাকে তেতিয়াহ'লে মইতো এতিয়া এইমাত্ৰ ক'লো যে বছৰত এবাৰ চেকআপ কৰাটো খুবেই দৰকাৰ। কাৰণ কিবা যদি অলপ কিবা থাকে, মানুহৰ মুখত 32টা দাঁত থাকে, চ' এটা নহয় এটা দাঁত কিবা নহয় কিবা এটা থাকিবই। ত' এনুৱেলি যদি চেকআপ কৰে, অলপতে ধৰা পৰিলে অলপ কম হেৰিতে গোটেইখিনি দাঁতটোও বাচি যায়, কম খৰচো হয়, কম কষ্টও পায়, গতিকে চেকআপ কৰাটো খুব দৰকাৰ। প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেকজনী ছোৱালীয়ে হওক বা ল'ৰাই চিকচিকীয়া বগা দাঁতৰ অধিকাৰী হ'ব বিচাৰে। এই ক্ষেত্ৰত মই সুধিব বিচাৰোঁ, বহুতৰ ক্ষেত্ৰত দাঁতৰ বহুত সমস্যা থাকে, গতিকে আমি বগা চিকচিকীয়া দাঁত পাবৰ বাবে কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে আৰু কি কৰিব লাগে, কেনেদৰে উজ্জ্বল ৰাখিব পাৰিম আমি দাঁতখিনি? বগা চিকচিকীয়া দাঁতটো আজিকালি চবেই বিচাৰে, কিন্তু কি কৰে, দন্তৰ ৰোগটো এনে এটা সমস্যা যিটো মানুহে সাধাৰণতে দেখুৱাবলৈ অৱহেলা কৰে। যেতিয়া একেবাৰে বেছি হৈ যায় তেতিয়াহে ডেণ্টিষ্টৰ কাষ চাপে। আজিকালি বহুত সাধাৰণতে যুৱকবোৰক দেখা যায় যে সিহঁতে খুব বেছি গুটকা, পান পৰাগ বা আন কোনো এইবিলাক ধূমপান এইবিলাক খুব বেছি কৰে, আৰু ফলত দাঁতত দাগ চামনি পৰে, দাগ পৰে। যদি এই দাগটো এক্সটাৰ্নেল হ'ব পাৰে বা ইণ্টাৰনেল হ'ব পাৰে। এক্সটাৰ্নেল হ'লে আমি স্কেলিং কৰি একদম আঁতৰাই দিব পাৰোঁ, সোনকালে গুচি যায়। কিন্তু ইণ্টাৰনেল হ'লে কি কয়, আমি টিথ হোৱাইটনিং বুলি কওঁ, যিটো ব্লিচিং বুলি কওঁ, সেইটো কৰিলে এই দাঁতৰ কালাৰটো বহুখিনি বগা হ'ব পাৰে। তাৰ উপৰিও কেতিয়াবা কি হয়, বেছি যদি ব্লিচিং কৰি যদি নাযায়, দাগি দাঁত থাকে, তেতিয়া আমি কি কৰোঁ, উইনিয়াৰিং বুলি কোৱা এটা প্ৰচেছ আছে, য'ত আমি কি কৰোঁ, পাতল কৰি পৰ্চিলিন বা চেৰামিকৰ লেয়াৰ এটা বনাই আমি ওপৰত বণ্ডিং কৰি দিওঁ, যাতে দেখাত দাগটো গুচি যায়, বা ফাক থাকিলে ফাকটো গুচি যায়। তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কছমেটিক ডেণ্টিষ্ট্ৰীত আজিকালি কৰা হয়। আৰু এটা প্ৰশ্ন, এটা দাঁত লগোৱাৰ পিছত খোৱা বোৱাৰ ক্ষেত্ৰত কিবা অসুবিধা হয় নেকি? বহুতে কয় যে দাঁত লগোৱাৰ পিছত বিষ অনুভৱ হয়, খোৱা বোৱাত কষ্ট হয়। তেনে ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দাঁত এটা লগালে কিবা খোৱা বোৱাৰ ক্ষেত্ৰত অসুবিধা হয় নেকি? দাঁত এটা লগালে খোৱা বোৱাৰ ক্ষেত্ৰতো অসুবিধা হয় বুলি মই নকওঁ, কিন্তু কেতিয়াবা কি হয়, এডজাষ্ট নহ'লে, ধৰক কিবা হাই পইণ্ট এটা থাকে যদি, তেতিয়া হয়তো খালে অলপ বিষ অনুভৱ কৰিব পাৰে। লগে লগে ডক্তৰৰ কাষ চাপিব লাগে। তেওঁলোকে বিশেষ তেওঁলোকৰ মানে ইনষ্ট্ৰুমেণ্ট বা হেৰি দি চাই পেলাই ক'ব পাৰিব ক'ত হাই পইণ্টটো আছে। হাই পইণ্টটো কাটি দিলে ঠিক হৈ যায়, তেনে একো প্ৰব্লেম নহয়, সাধাৰণতে বিষ নহয়। আৰু যিটো লগোৱাৰ কথা কৈছে, যিটো আমি কমপ্লিট ডেঞ্চাৰ যে লগাওঁ, ওপৰ পাৰি গোটেই, তলৰ পাৰি গোটেই লগাওঁ, সেইটো লগালে অলপ একমাহমান অসুবিধা হ'ব পাৰে পেচেণ্টগৰাকীৰ, কাৰণ সেইটো এডজাষ্ট কৰোঁতে টাইম লাগে বহুতখিনি। আৰু প্ৰথম অৱস্থাত আমি অকল পিন্ধিবলৈ কথা ক'বলৈ কওঁ, সেইযোৰ পিন্ধি খোৱা লোৱা কৰিবলৈ নিদিওঁ। যেতিয়া মুখত থৈ অভ্যাস হৈ যায় পিন্ধাত, তেতিয়াহে আমি খোৱা বোৱাৰ এডভাইচ কৰোঁ খাবলৈ। কিবা প্ৰব্লেম হ'লে লগে লগে সেইখিনি আমি ঠিক কৰি দিওঁ, তেনেকুৱা প্ৰব্লেম নহয়।
সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দাঁতৰ চিকিৎসা কেনেকুৱা ধৰণৰ হ'ব পাৰে? এতিয়া সৰু ল'ৰা ছোৱালী বুলি কোৱাৰ লগে লগে মই এটা কথা ক'ব বিচাৰিম যে শিশু এটিৰ দাঁত মুখত মানে প্ৰথম দাঁতটো 6 বা 7 মাহত মুখত ওলায়। এতিয়া যেতিয়াই মুখত দেখা যায় তেতিয়াৰ পৰা ব্ৰাছ কৰাটো দৰকাৰ। এতিয়া সৰুতে 6-7 বছৰলৈকে মাক দেউতাকে ব্ৰাছ কৰাত সহায় কৰি দিব লাগে শিশুটিক, যাতে কোনো খাদ্য জমি নাথাকে, কাৰণ ইয়াৰ পৰা বহুত ধৰণৰ এই ক্ষয় ৰোগটোৱে বেছি হয় বাচ্ছাৰ, কাৰণ সিহঁতে ভালকৈ চাফা কৰিব নোৱাৰে। আৰু বেবী ব্ৰাছ পায়, বেবী টুথপেষ্ট পায়, সেইবোৰ ব্যৱহাৰ কৰিলে দাঁতখিনি ভালে থাকিব শিশুৰ। আৰু কিছুমান শিশু আছে সিহঁতে কি কৰে, টোপনিতে মাকৰ গাখীৰ খাই টোপনি গুচি যায়। এনেস্থলত কি হয়, ক্ষয় ৰোগটো খুব বেছি দেখা পোৱা যায়। এইটো নাম এটাই আছে, নাৰ্ছিং বটল কেৰিজ বুলি কয়। এইটো নহ'বৰ কাৰণে মই মাতৃসকলক এডভাইচ কৰিম যে তেখেতসকলে যাতে এখন তিতা কাপোৰ এখন ৰাখি থয় লগতে, খোৱাৰ শিশুটি যেতিয়া গাখীৰ খাই উঠে ভিতৰত যাতে চাফা কৰি দাঁতকেইটা যদি চাফা কৰি খুৱাই দিয়ে বেবীটো। যিটো সৰু ল'ৰা ছোৱালীয়ে চকলেট খায় বা মিঠা বস্তু বেছিকৈ খায়, সেইবাবে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দাঁত পোকে খাব পাৰে নেকি? খায়, সৰু ল'ৰা ছোৱালী বেছিকৈ দেখা যায় খোৱাটো, কিন্তু সৰু ল'ৰা ছোৱালী যিহেতু দাঁতখিনি যিটো মিল্ক টিথ বুলি কয়, ডেচিডিয়াছ, সেইখিনিতো গোটেইখিনি সৰি যায়। চ' পেৰেণ্টছবিলাকে ইমান বেছি ভয়ো নাখায় যে এইটোতো দাঁত সৰিয়ে যাব, ভাল দাঁত আহিব, সেনেকুৱাও এটা বহুতৰ সেনেকুৱা ধাৰণা এটা আছে। ইমান এটা হেৰি নকৰে, কিন্তু বিষ হ'লেতো কেতিয়াবা কি হয়, আৰু কেতিয়াবা আমি যদি দেখোঁ যে বাচ্ছাটো বহুত সৰু হৈ আছে, দাঁতখিনি পৰিবলৈ টাইম আছে, তেতিয়া আমি এডভাইচ কৰোঁ যে দাঁতখিনি যিটো কেভিটি হৈছে বা ক্ষয় ৰোগ হৈছে সেইটো চাফা কৰি ফিলিং মেটেৰিয়েল ভৰাই ৰাখিব কৰোঁ, যেতিয়ালৈকে নকৰে তেতিয়া বেবীটো ভালে থাকে। আৰু বাকী কেতিয়াবা খুব বেছি হৈ গ'লে এবচেছ হৈ যায় ফৰ্মেশ্যন, তেতিয়াহ'লে সময়তকৈ আগে আমি দাঁতটো ওলাই দিব লগাত পৰিব পাৰে। কিন্তু আমি সাধাৰণতে টাইমতহে দাঁত উঠোৱাটো খুবেই দৰকাৰ, কাৰণ নহ'লে দাঁতবোৰ আকৌ তেৰা বেৰাকৈ ওলাব পাৰে। চ' সময়ত দাঁতখিনি কৰাব লাগে। প্ৰিয় দৰ্শক, আমি দাঁতৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি আছোঁ, আৰু যিকোনো সমস্যাৰ যদি আপোনালোকে উপায় বিচাৰে বা অসুবিধা হৈছে, আপোনালোকৰ যিকোনো সমস্যাত যদি ভুগি আছে, তেন্তে আপোনালোকে পোনপটীয়াকৈ আমাক আপোনালোকৰ প্ৰশ্নসমূহ উত্থাপন কৰিব পাৰে। আমাৰ কমেণ্ট বক্স খোলা আছে, আপোনালোকে তাতে আপোনালোকৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে, আৰু আপোনালোকৰ যিখিনি সমস্যা হৈ আছে সেই সমস্যাৰ আমি পোনপটীয়া উত্তৰ দিবলৈ চেষ্টা কৰিম। এখিতে লৈ লৈছোঁ প্ৰিয় দৰ্শক চমু বাণিজ্যিক বিৰতি। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন
প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ
বিৰতিৰ পাছত উলটি আহিছো আমাৰ অনুষ্ঠানৰ মাজলৈ, যিহেতু আমি আজি দাঁতৰ বিভিন্ন সমস্যাৰ বিষয়ে কথা পাতি আছো আৰু মোৰ লগত উপস্থিত আছে মাৰোৱাৰী হস্পিটেল ডক্টৰ আসফি আহমেদ আশ্ৰফ। আৰু মেমৰ পৰা আমি দাঁতৰ বিভিন্ন সমস্যাৰ সমাধানৰ বিষয়ে কথা পাতি আছো। যিকোনো সমস্যাৰ বিষয়ে যেটো আগতেও আপোনালোকক উল্লেখ কৰিছো, আপোনালোকৰ যদি যিকোনো সমস্যা আছে তেন্তে আপোনালোকৰ সেই সমস্যাখিনি আমাক কমেন্ট বক্সত আপোনালোকে দিব পাৰে। আপোনালোকৰ কমেন্টৰ আমি পোনপটীয়া উত্তৰ দিবলৈ চেষ্টা কৰিম। যেটো মেম আমি দাঁতৰ বিভিন্ন সমস্যাৰ বিষয়ে পাতি আছো। এতিয়া মোৰ প্ৰশ্নটো হৈছে মুখৰ দুৰ্গন্ধ ওলায় যিকোনো কাৰণতে হয় বা মুখত কিবা বস্তু দাঁতত যদি ফচি যায় তেতিয়া মুখত দুৰ্গন্ধ ওলায়, তাৰ বাদেও কিবা বেলেগ কাৰণ থাকিব পাৰে নেকি মুখৰ দুৰ্গন্ধ ওলোৱা? মুখৰ দুৰ্গন্ধ ওলোৱাৰ বহুত কাৰণ থাকে। প্ৰথমটো যিটো কলা তোমাৰ পুৱাৰ অৰেল হাইজিন, যিবোৰ মানুহে ভালকৈ ব্ৰাছ নকৰে, ফ্লছিং নকৰে, তেতিয়া দাঁতৰ ফাকৰ মাজত খাদ্যবোৰ পচি থাকি যায়, ফলত কি খাদ্যবোৰ পচি যায় আৰু এই দুৰ্গন্ধ ওলায়। আৰু কিছুমান আছে ব্যক্তিগত স্বভাৱ, পাৰ্চনেল হেবিট, যেনে খুব বেছি স্মকিং কৰা মানুহ, খুব ধূমপান কৰা, গুটকা বিড়ি চিগাৰেট আদি খোৱা মানুহৰো মুখৰ পৰা দুৰ্গন্ধ ওলায়। কিছুমান চিষ্টেমিক ডিজিজ আছে, যেনে লিভাৰ এপচিছ, লাং ডিজিজ, তাৰপিছত লিভাৰ চিৰচিছ, পেটৰ প্ৰব্লেম থাকিলেও যিটো আমি গেষ্ট্ৰইণ্টেষ্টিনেল প্ৰব্লেম বুলি কওঁ তেতিয়াও হয়, টিউবাৰকুলোচিছ হ'লেও হয়। তেনেকুৱা ধৰণৰ মানুহৰো বহুত মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। মাৰোৱাৰী হস্পিটেলত দাঁতৰ যিকোনো সমস্যাৰ কেনেকুৱা ধৰণৰ সুবিধা আছে, কি কি উপলব্ধ আছে মাৰোৱাৰী হস্পিটেলত? আমাৰ মাৰোৱাৰী হস্পিটেলত ডেণ্টেলৰ কাৰণেতো গোটেইখিনি সুবিধা আছে। বৰ্তমান আমাৰ দুটা স্কিমো চলি আছে আমাৰ হস্পিটেলত। প্ৰথমটো হৈছে গৰ্ভৱতী মহিলাৰ প্ৰথম যিটো ডেণ্টেল চেকআপ, সেইটো এবছলুট ফ্ৰী চোৱা হয়, বিনামূলীয়াকৈ চাই দিওঁ আমি। আৰু যদি কিবা প্ৰচিডিঅৰ থাকে এইটো ডিছকাউণ্ট ৰেটত কৰি দিওঁ। আৰু ছেকেণ্ডলি ছিনিয়ৰ চিটিজেনবোৰৰ কাৰণেও আমি ফ্ৰী প্ৰথম যিটো চেকআপ থাকে ফ্ৰী চাওঁ, আৰু প্ৰচিডিঅৰবিলাকতো ডিছকাউণ্টেড ৰেট হয়। আৰু আমাৰ ইয়াতে সকলো ধৰণৰে যিবোৰ ডেণ্টেল প্ৰব্লেম, যিবোৰ ট্ৰিটমেণ্ট সাধাৰণতে কৰা যায় ডে টু ডে হেৰিত, সকলোখিনি কৰা হয়। যেনে স্কেলিং কৰা হয়, ৰুট কেনেল ট্ৰিটমেণ্ট কৰা হয়, ব্ৰিজ কৰা হয়, ক্ৰাউন এণ্ড ব্ৰিজ, ফিক্স দাঁত লগোৱা হয়, কছমেটিক ডেণ্টিষ্ট্ৰী য'ত মানে স্পাইল ডিজাইনিং সেইবোৰ কৰা হয়, ফিলিং ডিফাৰেণ্ট টাইপছ অফ ফিলিং মেটেৰিয়েল আছে সেইবোৰ কৰা হয়, আৰু সকলোবোৰে কৰা হয়, কমপ্লিট ডেঞ্চাৰ লগোৱা হয়। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি দাঁতৰ সমস্যা আছে তেন্তে আপোনালোক আহিব পাৰে মাৰোৱাৰী হস্পিটেলত। যিহেতু মাৰোৱাৰী হস্পিটেলত বিভিন্ন দাঁতৰ সমস্যাৰ যিকোনো সমস্যাৰ সমাধান আছে, আৰু আপোনালোকে মাৰোৱাৰী হস্পিটেলত আহি লগ কৰিব পাৰে ডক্টৰ আসফি আহমেদ আশ্ৰফক। আৰু বাইদেউৰ যোগেদি আপোনালোকৰ দাঁতৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যাৰ সমাধান ল'ব পাৰে। আৰু আমাৰ প্ৰশ্নটো হৈছে যে কিছুমান ৰোগীৰ ক্ষেত্ৰত এনেকুৱা হয় যে দাঁত বিষালে মূৰৰ বিষ হয়, এই ক্ষেত্ৰত কিয় হয় বুলি আপুনি ভাবে? দাঁত সাধাৰণতে ওপৰৰ পাৰি দাঁত যদি বিষায় তেতিয়া মূৰৰ লগত ডাইৰেক্ট কানেকশ্যনে থাকে। তেনেকুৱা ধৰণৰ ৰোগীৰ দাঁতৰ বিষৰ লগে লগে মূৰটোও বিষায়, এইটো স্বাভাৱিক। বহুত ধৰণৰ এনেকুৱা পেচেণ্ট আছে আমাৰ তাত আহি পেলাই প্ৰথম মূৰ বিষায় বুলিয়ে কয়। যেতিয়া আমি চাওঁ যে দাঁতখিনি ঠিক আছেনে, বা প্ৰথম তেওঁলোকে বেলেগ ডাক্তৰক দেখাই মেডিচিনতে যায় ধৰক মূৰৰ বিষৰ কাৰণে, তেওঁলোকে চব ঠিকে পালে আমাৰ তাত পঠিয়াই দিয়ে। আমি চাই দেখোঁ যে পোকে খোৱা দাঁত আছে, বা কেতিয়াবা কিবা ইম্পেক্টেড দাঁত থাকে, দাঁতটো ওলাই নাহে ভাল কৰি, ভিতৰত সোমাই থাকে। কিছুমান কাৰণত যেনে স্পেচটো কম থাকিলে হ'ব পাৰে যে ওলাই নাহে দাঁতটো, ইম্পেক্টেড যিটো কওঁ আমি। আৰু কেতিয়াবা কি হয় বেকাকৈ থাকে, যিটো ওলাবলৈ সুবিধা নাই, যিটো ভাৰ্টিকেল পজিশ্যন থাকিব লাগে সি নাথাকি হৰাইজেণ্টেলি থাকে। তো নেক্সট দাঁতটো বেছি থাকে, ঠেলা মাৰি থাকে, পুছ কৰি থাকে। তেতিয়াও এই যিটো দাঁতে ইটো দাঁতত পুছ কৰে সেইটো কাৰণেও বিষ হয়, তেতিয়াও সেইটো কাৰণতো মূৰৰ বিষ হ'ব পাৰে। যিহেতু দাঁতৰ বিষৰ বাহিৰেও আলুৰ বিষো হয়, আলুৰ বিষ কিয় হয়, আৰু আলুৰ বিষৰ বাহিৰেও অন্য কিবা সমস্যা থাকিব পাৰে নেকি দাঁতৰ ক্ষেত্ৰত? আলুৰ বিষটো হ'ব পাৰে যেতিয়া আলুবোৰ ফুলি যায়, মানে আলুৰ প্ৰব্লেম যিটো কওঁ আমি। সাধাৰণতে কি আমি যেতিয়া খাদ্য খাওঁ কি হয়, দাঁতৰ ওপৰত এটা পাতলকৈ চামনি এখন বহে, মুখত থকা বীজাণুবোৰ আৰু লেলাউটি আৰু খাদ্য লগ লাগি এই চামনিখন তৈয়াৰ হয়। এইখন চামনি আমি বেক্টেৰিয়েল লেয়াৰ বুলি কওঁ। এইখন হ'ব দিব নালাগে, কাৰণ এইটো সময়ত কি হয় দাঁত হৈ পেলাই কেলকুলাছ বা টাৰ্টাৰ হৈ দাঁতৰ গুৰিত ডিপজিট হয়। এইখিনিতো যদি আমি ট্ৰিটমেণ্ট নকৰোঁ বা আঁতৰাই নিদিওঁ এই কেলকুলাছ বা টাৰ্টাৰবোৰ, যিটো আমি পাথৰ বুলি কওঁ, তেতিয়া কি হয় এই পাথৰবোৰ দাঁতৰ আৰু আলুৰ মাজত সোমাই যায় আৰু এটা পয়জনাছ বা টক্সিক ছাবষ্টেঞ্চ এটা ৰিলিজ কৰে, যিটোৰ কাৰণে বহুত ধৰণৰ আলুৰ প্ৰব্লেম বা দাঁতৰ প্ৰব্লেম দেখা পোৱা যায়। হয়, আপুনি প্ৰথমে উল্লেখ কৰিছে ক্ষয় ৰোগ। ক্ষয় ৰোগ বা কেভিটি বুলিলে কি বুজা যায়, আৰু ক্ষয় ৰোগ হ'লে কেনেদৰে ঠিক কৰিব পাৰি? ক্ষয় ৰোগটো মই আগে ডিছকাছ কৰিলোঁ কি হয়, বা তাৰ কেনেকুৱা আমি
প্ৰিভেণ্ট কৰিব সেইটো ডিছকাছ কৰিলোঁ। এতিয়া ট্ৰিটমেণ্টটো কিনি কওঁ মই। হয়। প্ৰথমটো হৈছে ফিলিং কৰিব পাৰোঁ আমি। যদি আমি দেখোঁ যে ক্ষয়ৰোগটো বেছি দ নহয় বা কেভিটিটো বেছি ডিপ হোৱা নাই, তেতিয়া আমি আমাৰ বিশেষ ইনষ্ট্ৰুমেণ্টেৰ দ্বাৰা আমি সেই পৰ্চন জেগাডোখৰ চাফা কৰি আৱশ্যকীয় ফিলিং মেটেৰিয়েল ভৰাই আমি দাঁতটো বচাব পাৰোঁ। ছেকেণ্ডটো হৈছে ক্ৰাউন। ক্ৰাউন মানে কি, এটা গোটেই টুপি নিচিনা এটা দাঁতটোত পিন্ধাই দিওঁ আমি। কেতিয়াবা কি হয়, দাঁত কেভিটিটো অলপ ডিপ থাকে আৰু ফলত কি হয় ফিলিং দিলে বাৰে বাৰে ওলাই যায়। সেইটো সেই তলত আমি এটা ক্ৰাউন এটা পিন্ধাই দিওঁ, যাতে গোটেই দাঁতটো ঢাকি দিয়ে আৰু দাঁতটো বচাব পাৰে। থাৰ্ডটো হৈছে ৰুট কেনেল ট্ৰিটমেণ্ট। এইটো আগৰ দিনত কি হয়, দাঁত বিষালেই দাঁত উঠাই দিয়া হৈছিল, কিন্তু আজিকালি দাঁত উঠোৱা পদ্ধতিটো একেবাৰেই কৰা নহয়। মইতো একেবাৰেই নকৰোঁ, বৰঞ্চ ৰুট কেনেল ট্ৰিটমেণ্ট দ্বাৰা এই দাঁতটো আমি বচাব পাৰোঁ। কি হয়, দাঁতত যিটো মই ক'লোঁ 3টা লেয়াৰ থাকে, যেতিয়া ক্ষয়ৰোগটো গৈ 3rd লেয়াৰত পায় বা নাৰ্ভটো টাচ কৰে, তেতিয়া এই বিষটো আৰম্ভ হয়। আৰু এইটো ইমান অত্যন্ত বিষ হয় যে মানুহ থাকিব নোৱাৰা হয় আৰু আহি আমাক ওলাই দিয়ক বুলি আমাকে কয় আৰু যে বাইদেউ দাঁতটো উঠাই দিয়ক, ইমান বিষ হৈছে। কিন্তু আমি চাই দেখোঁ যে দাঁতটো বচাব পৰা যায়। আমি এক্সৰে কৰোঁ আৰু এক্সৰেত দেখা পাওঁ যে দাঁতটো মানে ষ্ট্ৰং আছে বা কোনো ডেমেজ হোৱা নাই, বোন ভিতৰৰ অংশ ডেমেজ হোৱা নাই। তেতিয়া আমি কি কৰোঁ, আমাৰ ৰুট কেনেল ট্ৰিটমেণ্টটো এনে এটা পদ্ধতি য'ত আমি ভিতৰৰ যিবোৰ নাৰ্ভছ থাকে, যিটোৰ কাৰণে মানে দাঁতৰ বিষ হয়, সেইবোৰ আমি উলিয়াই দিওঁ আৰু গোটেই গুৰিটো আমি এণ্টিছেপ্টিক চলিউশ্যন দি আমি চাফা কৰোঁ। আৰু বিশেষ ফিলিং মেটেৰিয়েল আছে, তাৰ একদম গোটেই ভিতৰলৈকে গুৰিলৈকে আমি সেই ফিলিং মেটেৰিয়েল ভৰাই দাঁতটো বচাই দিব পাৰোঁ। আৰু এনে কৰিলে দাঁতৰ বিষ একেবাৰে নোহোৱা হৈ যায়। আৰু যদি আমি একেবাৰে পাৰ্মানেণ্টলি আমি বচাব বিচাৰিছোঁ, যাতে দাঁতটো ভাঙি নাযায়, তাৰ কাৰণে আমি এটা ওপৰত ক্ৰাউন বা টুপি এটা পিন্ধাই দিওঁ, যাতে দাঁতটো একেবাৰে কাভাৰ কৰি সেইটো পাৰ্মানেণ্টলি থাকি যায় আৰু। কেনেধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত ক্ষয়ৰোগ হোৱা বেছি চান্স থাকে, মানে হাই চান্স কাৰ ক্ষেত্ৰত? যিবোৰ ব্যক্তিয়ে একেবাৰে অৰেল হাইজিন নামানে, অৰ্থাৎ ব্ৰাছ নকৰে, দুবাৰটো বাদে এবাৰো নকৰে। দ্বিতীয়তে খুব বেছি মিঠা বা আঠাজাতীয় বস্তু খোৱাৰ ব্যক্তিবোৰৰ ক্ষয়ৰোগ বেছি দেখা যায়। থাৰ্ডলি এচিড ৰিফ্লেক্স বুলি এটা ডিজিজ বুলি এটা আছে, য'ত কি হয় মানুহৰ পেটৰ এচিড যিবোৰ মুখলৈ আহি যায় আৰু যিবোৰ এচিড আছে সেইবোৰে দাঁত নষ্ট কৰি ক্ষয়ৰোগ হ'ব পাৰে সেইটোৰ কাৰণে। আৰু কেতিয়াবা কি হয়, দাঁতবোৰ তেৰা বেৰা থাকে, মানে গঠনটো ভালকৈ নাথাকে, তেতিয়া ব্ৰাছ কৰিলে কি হয়, ব্ৰাছটো দাঁতত নালাগি ওপৰে ওপৰে গুচি যায়, তেতিয়াও খাদ্যবোৰ ফচি থাকি যায়। তেতিয়া সেনেস্থলতো বেছি দেখা পোৱা যায় ডেণ্টেল কেভিটিজ হোৱা। আৰু জেনেটিকো এটা প্ৰব্লেম, জেনেটিকৰো এটা কাৰণ আছে। মাক দেউতাকৰ যদি দাঁতৰ প্ৰব্লেম থাকে, তেতিয়া শিশুটিৰ দাঁতৰ যত্ন খুব ভাল কৰি কৰিব লাগে, যাতে তেওঁলোকৰ এই তেনেধৰণৰ একো প্ৰব্লেম নহয় ভৱিষ্যত। দাঁত এটা মানে নলৰাৰ আগতে ধৰক কিছুমান শিশু উৎপতীয়া থাকে, ধৰক পৰি পেলাই দাঁত এটা লৰি গ'ল, সৰাব হোৱা নাই, যদি মানে উঘালি দিয়া হয়, তেতিয়া দাঁত বেৰিয়া গজাৰ চান্স থাকে নেকি? বহুত আগে যদি ধৰক এটা চিম্পল এক্সাম্পল দিছোঁ, এটা প্ৰথম যিটো আগৰ দাঁতটো, সেইটো সাধাৰণতে 6 বা 7 বছৰ মানত ওলায় সাধাৰণতে পাৰ্মানেণ্ট দাঁতটো। এতিয়া যদি বাচ্ছাটোৰ 3 বছৰতে দাঁতটো ভাঙি যায়, ভাঙি ওলাই গৈছে, তেতিয়া কি হয়, এইটো যিটো য'ত ওলাব লাগে নোলাই, বেলেগ জেগাত ওলাব পাৰে। তেনেকুৱা হয়, বহুত কেছ আহে আমাৰ তাত। শিশুৰ ক্ষেত্ৰত দাঁত কেতিয়াৰ পৰা ব্ৰাছ কৰা দৰকাৰ? মই ক'লো যে শিশুটোৰ দাঁত যেতিয়াই মুখত দেখা যায় যে 6-7 মাহত প্ৰথম দাঁতটি ওলাই, তেতিয়াৰ পৰাই ব্ৰাছ কৰাটো খুবেই দৰকাৰ। আৰু তেতিয়াতো শিশু এতিয়াই ব্ৰাছ কৰিব নোৱাৰে, সেইকাৰণে পিতৃ মাতৃয়ে শিশুটিক 6-7 বছৰলৈকে ব্ৰাছ কৰাত সহায় কৰি দিব লাগে। যিহেতু আমাৰ সময় তাকৰ, অনুষ্ঠান সামৰিব লাগিব, আপুনি আপোনাৰ ব্যস্ততাৰ মাজতে আমাক ইমানখিনি সময় দিয়াৰ বাবে বাইদেউ আপোনাক ধন্যবাদ। প্ৰিয় দৰ্শক, এয়াই আছিল আমাৰ স্বাস্থ্য বিশেষ অনুষ্ঠানত মাৰোৱাৰী হাস্পতালৰ দাঁতৰ বিশেষজ্ঞ আৰু অভিজ্ঞ চিকিৎসক ডক্টৰ আসফি আহমেদ আশ্ৰফ। আৰু বিভিন্ন অনুষ্ঠানৰ বাবে চাই থাকিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ধন্যবাদ।